ইফালে অসম লাইভ 24ৰ উদ্যোগত ভাওনা সমাৰোহ মাঘ মাহত আয়োজন কৰা হ'ব ভাওনা সমাৰোহৰ বৰনামঘৰ পৰিচালনা সমিতিৰ সহযোগত হ'ব ভাওনা সদৌ অসম ভিত্তিত আয়োজন কৰা হ'ব ভাওনা প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 1 লাখ টকা স্বৰ্গীয় উপেন চন্দ্ৰ দাস পুৰণি বঁটাও প্ৰদান কৰা হ'ব আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব 50,000 টকা দ্বিতীয় পুৰস্কাৰৰ সৈতে থাকিব ডক্টৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী বঁটা ভাওনা সমাৰোহৰ কথা সদৰি কৰিলে অসম লাইভ 24ৰ CMD নৃপেন দাসে আৰু পুৱাই ঢেকিয়াখোৱা বৰনামঘৰত CMD নৃপেন দাস প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত আশীষ ললে CMD গৰাকীয়ে ঢেকিয়াখোৱা বৰনামঘৰৰ পৰাই কেইবাটাও পৰিকল্পনাৰ কথা সদৰি কৰিলে CMD নৃপেন দাসে অহা মাঘ মাহত আমি অসম লাইভৰ তৰফৰ পৰা কাহিনী ভাওনা সমাৰোহৰ আয়োজন কৰিব বিচাৰিছোঁ এই ভাওনা সমাৰোহ আমাৰ অসম লাইভৰ উদ্যোগত আৰু ঢেকিয়াখোৱা নামঘৰ পৰিচালনা সমিতিৰ সহযোগত কৰা হ'ব ইয়াত আমি প্ৰথম পুৰস্কাৰ সদৌ অসম ভিত্তিত হ'ব প্ৰথম পুৰস্কাৰ হিচাপে নগদ 1 লাখ টকা আৰু স্বৰ্গীয় উপেন চন্দ্ৰ দাস দেৱসুৱৰণীৰ এটা বঁটা দিয়া হ'ব আৰু দ্বিতীয় পুৰস্কাৰ দিয়া হ'ব নগদ 50,000 টকা আৰু ডক্টৰ বিদ্যাৱতী শৰ্মা বঁটা দিয়া হ'ব আমি সমূহ ভাওনাৰ যিখিনি দল আছে তেওঁলোকক আমাৰ ঢেকিয়াখোৱা পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়াৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল আৰু তেখেতে নিয়মাৱলী সম্পৰ্কত আপোনালোকক অৱগত কৰিব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ স্বামী ঢেকিয়াখোৱা বৰনামঘৰত আমাৰ অসম লাইভৰ স্বত্বাধিকাৰী নাথ ডাঙৰীয়াই 5 দিনীয়া কাৰ্যসূচীৰে তেখেতে ভাওনা সমাৰোহ আয়োজন কৰিবলৈ প্ৰভু ভগৱন্তৰ চৰণত সেৱা লৈ আগবাঢ়িছে আৰু অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজে ইয়াত আমাৰ ভাওনাত অংশগ্ৰহণ কৰিব পাৰিব আমাৰ মুঠতে আমাৰ 5 দিনত 10খন ভাওনাৰ প্ৰয়োজন হ'ব সেয়ে আমি নাটকৰ পাণ্ডুলিপিৰ বিষয়ে পিছত আলোচনা কৰিম আৰু দিন বাৰ আমি এতিয়ালৈকে সিদ্ধান্ত কৰা নাই কিন্তু আমি মাঘ মাহতে পাতিম বুলি ভাবিছোঁ সেয়ে আমাৰ তেখেতে আমাৰ যিখিনি খৰচ বছৰ যিখিনি কথা কৈছে ৰাইজৰ আগত তেখেতৰ পিতৃ আৰু মাতৃ নামত দুটা বঁটা প্ৰদান কৰা হ'ব আৰু আমি যথা সময়ত আমি সমিতিয়ে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম সেয়ে তেখেতক সুযোগতে যে এখন ভাওনাই 7টা বৰসভাৰ সাৰ যেতিয়া আমাৰ 10খন ভাওনা হ'ব তেখেতৰ প্ৰভু ভগৱন্তই কৃপা দৃষ্টি মিলাব সেয়ে যে গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ অসমৰ এনেকুৱা সুযোগ্য সন্তান আমাক খুব প্ৰয়োজন হয় সেয়ে আমি ভাবিছোঁ যে পুনৰ ভাগতে তেখেতে যি কামনা লৈ সেৱা ল'বলৈ আহিছে মনোবাঞ্ছা পূৰ্ণ কৰক আৰু তেখেতক কুশলে মঙ্গলে ৰক্ষা কৰক